আচলতে আমাৰ ঐতিহ্য এখন গাঁও আমাৰ গাঁওখন হৈছে চতিয়াৰ চতিয়াল গাঁও আৰু আমাৰ দুভাগ ঐতিহ্য নামঘৰ আছে জুৰিয়া নামঘৰ বুলি কয় আৰু এই জুৰিয়া নামঘৰে আমাৰ খেল হৈছে বৰখেল আৰু এই বৰখেলৰ আমাৰ নামঘৰ ভাগৰ গুৰু আসন ভাগ পুনৰ নিৰ্মাণ কৰা হৈছে আগতে এভাগ আসন আছিলে আৰু অলপ বেয়া হৈ গৈছিলে সেইখিনি আমি ধুনীয়াকে আমাৰ গোটেই পৰিয়ালটি লাগি ধুনীয়াকে কৰিলোঁ আৰু কৰি পেলাই আজি আমাৰ গৃহৰ পৰা ৰাইজ যুৱক যুৱতী সকলোৱে সবল দলে আমাৰ ইয়াৰ পৰা লৈ যোৱা হ'ব আৰু অহা কালিলৈ গুৰু আসন ভাগ প্ৰতিষ্ঠা হ'ব নামঘৰ প্ৰতিষ্ঠা হ'ব আৰু দুদিনীয়াকৈ আমাৰ বনাঢ্য কাৰ্যসূচীৰে আমি ভাওনা পাতিম নাগৰাজ বাসুকী আমাৰ এনে ধৰণে কাৰ্যসূচী চতিয়াল গাঁৱত আৰম্ভ হৈছে যেহেতু আমাৰ হিয়াৰ নামতো জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুত সদৌ চতিয়াল গাঁওবাসী ৰাইজে গভীৰ শোক প্ৰকাশ কৰি ইমান শোক থকাৰ মাজতো গুৰু আসন ভাগ প্ৰতিষ্ঠা কৰিবৰ বাবে আমি আগবাঢ়ি আহিছোঁ আমাৰ গাঁৱৰে মনজিত হাজৰিকাৰ ঘৰৰ পৰা সম্পূৰ্ণ নিয়ম নীতিৰে আমি এই গুৰু আসন ভাগ প্ৰতিষ্ঠা কৰিবলৈ অহা কালিলৈ প্ৰতিষ্ঠা কৰিম লগতে তাৰ লগত সংগতি ৰাখি আমি এভাগী নাট গাবলৈ আয়োজন কৰিছোঁ নাট ভাগ হৈছে নাগৰাজ বাসুকী আৰু সমূহ ভক্তপ্ৰাণ ৰাইজক চতিয়াল গাঁৱৰ তৰফৰ পৰা যাতে আমাক আহি পেলাই উৎসাহ দিয়ে তাৰ কামনাৰে আমি গোটেই সদৌ অসমবাসী ৰাইজলৈ আমাৰ বিনম্ৰ অনুৰোধ থাকিল যেহেতু স্বনামধন্য ব্যক্তি এজনক আমি আমাৰ বুকুৰ মাজৰ পৰা হেৰুৱালোঁ যিজন ব্যক্তিৰ কাৰণে আজি গোটেই অসমবাসীৰ অসমৰ প্ৰতিটো কোণে চুকে কোণে প্ৰতিজন অসমীয়াই আজি তেখেতক লৈ পেলাই গৌৰৱান্বিত কৰি আছিলোঁ কিন্তু হঠাৎ তেখেতক কেনেকৈ হেৰাই গ'ল তেখেত আমাৰ মাজৰ পৰা তাৰ ওপৰত আমি অত্যন্ত দুখী হ'লোঁ সেই দুখৰ সমভাগী হ'বলৈ পাই আমি অত্যন্ত কষ্ট অনুভৱ কৰিছোঁ চতিয়াল গাঁওবাসী ৰাইজে তেখেতৰ হৈ তেখেতৰ চিৰশান্তি কামনা কৰি আজি মনজিত হাজৰিকা চোতালৰ পৰা গুৰু আসন ভাগ নিবলৈ আহি আমি সকলো সমবেত হৈ সকলোৱে সমস্বৰে তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।